এতিয়া যেন সেই 12,000 ভক্তও নাই আৰু সেই ভোজনালয় হৈ থকা নাই। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসমূহ আছিলে, এই 3-4টা দিন 5টা দিন ইয়াতে কটাইছিলেহি। ইয়াতে থাকি লৈ ভকত শুশ্ৰূষা কৰিছিলে। আমিয়ে অহা প্ৰায় 20-22 দিন হৈ গ'ল ঘৰৰ পৰা ওলাই অহা। ঘৰ এখন যে আছে বুলি আমি পাহৰি গৈছোঁ। আমাৰ পৰিবাৰকো লৈ আহিছোঁ। যিহেতু অধিৱেশন শেষ হোৱাৰ পিছতো এই ধৰণে আপোনালোকে এতিয়াও ব্যৱহাৰ কৰিব পৰা ধৰণত আছে। আমি সকলোৱে গোটেই বছৰটোলৈ ৰৈ থাকোঁ আৰু এই 3টা দিন বা 4টা দিন ইমান খৰখেদাকৈ গুচি যায়। যিসমূহ বস্তু ব্যৱহাৰ হৈছিলে সকলোবোৰ সামগ্ৰী ইয়াৰ পৰা লৈ যোৱা হ'ব। আকৌ আগৰ ধৰণে এইখন মুকলি পথাৰ হৈ পৰিব। আহাৰমুঠি ৰন্ধন কৰা হৈছিলে আৰু ইয়াতে ভক্তসকলে আহাৰমুঠি গ্ৰহণ কৰিছিলে। এয়াই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। ইয়াত উঠি অহা নৱপ্ৰজন্মক কি ধৰণে ভকত শুশ্ৰূষা কৰিব লাগে, কি ধৰণে ঈশ্বৰমুখী হ'ব লাগে, কি ধৰণে ভক্তিপৰায়ণ হ'ব লাগে, সকলো শিকোৱা হয়। হাজাৰ হাজাৰ সেৱক সেৱিকা ইয়াতে আছিলে। এই ধৰণে নিজৰ নিজৰ ঘৰৰ দামী বিচনাখন এৰি ইয়াতে শুইছিলেহি। সকলোবোৰ খালী হৈ পৰিছে। বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। এই ধৰণে গোটেই যেন নিস্তব্ধ হৈ গৈছে, গোটেই যেন ক'ৰবাত যেন ৰৈ গৈছে, এই ধৰণে দেখাই গৈছোঁ। এয়া অৰ্থাৎ মেইন ৰাস্তা ভাগি পৰিৱেশ, বাহিৰৰ পৰিৱেশ সকলোবোৰ খালী হৈ পৰিছে। এফালে দেখিছে এয়া পাৰ্কিঙৰ স্থান আছিলে, পাৰ্কিং জ'ন আছিলে। ৰাস্তা একদম খালী হৈ পৰিছে, এই ধৰণে দেখাইছোঁ। যিভাগ VIP ৰাস্তা আছিলে সেই VIP ৰাস্তাৰ পৰা সোমাই আহিছোঁ। এই ধৰণে দেখাইছোঁ আদৰণি সমিতি কাৰ্যালয়খন। এয়া দেখিছে খালী হৈ পৰিছে, মূল কাৰ্যালয় ভাগ এয়া। কৃষ্ণ বৰ্তমান আমি উপস্থিত হ'লোহি যি এই আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত। আৰু ইয়াতে প্ৰায় 10,000ৰ ওপৰত যি আমাৰ উঠি অহা প্ৰজন্ম আছে, যি আমাৰ ল'ৰা ছোৱালী আছে, কেন্দ্ৰীয় সেৱা বাহিনীসকল ইয়াতে থাকি লৈ ভকত শুশ্ৰূষা কৰিছিলে আৰু বিভিন্ন কাৰ্যত তেওঁলোকে যোগদান দিছিলে। কিছুৱে যদি আদৰণিত আছিলে, কিছুৱে যদি নামঘৰত আছিলে, কিছুৱে যদি ভকত শুশ্ৰূষাত আছিলে, কিছুৱে যদি ভোজনালয়ত আছিলে। বিভিন্ন স্থানত থাকি লৈ এই 3-4 দিন ইয়াতে থাকি লৈ নিজ নিজ ঘৰৰ পৰা আহি এই ইয়াতে আছিলেহি। আৰু ইয়াৰ পৰা সকলো এতিয়া নিজে ঘৰাঘৰি হ'ল আৰু এই ধৰণে খালী হৈ পৰিছে। ইয়াতো দেখাবলৈ চেষ্টা কৰিছোঁ, এক জনশূন্য হৈ পৰিছে দেখাইছোঁ। ইয়াতে লাখ লাখ ভক্তৰ সমাগম ঘটিছিলে। ইয়াতে লাখ লাখ ভক্তৰ পৰিৱেশ আমি দেখাইছিলোঁ। এতিয়া যেন একো নাই, সকলো যিহেতু শেষ হৈ পৰিছে, আমি দেখাবলৈ চেষ্টা কৰিছোঁ। এই ধৰণে আমি সোমাই আহিছোঁ আৰু ভিতৰৰ পৰিৱেশটো আমি দেখাইছোঁ। এয়া দেখিছে সেৱকৰ কক্ষ আৰু খালী হৈ পৰিছে সকলো খালী। সেয়া আপোনালোকে দেখিছে। ইয়াতে হাজাৰ হাজাৰ সেৱক সেৱিকা ইয়াতে আছিলে। এই ধৰণে নিজৰ নিজৰ ঘৰৰ দামী বিচনাখন এৰি ইয়াতে শুইছিলেহি। এই খেৰতে শুইছিলে, এই ঠাণ্ডাতে শুইছিলে, শুই পিনি যি আমাৰ ভকত শুশ্ৰূষা কৰিছিলে এই ধৰণে। আৰু এতিয়া এই কোঠা খালী হৈ পৰিছে চব, কাৰণ আমাৰ অনুষ্ঠানো শেষ। গতিকে আমি দেখাবলৈ চেষ্টা কৰি গৈছোঁ যে অধিৱেশনৰ পাছৰ পৰ্যায়টো এটা বহুত বেলেগ ধৰণৰ হৈ পৰে। যিসকল স্থানীয় বাসিন্দা তেওঁলোকেহে এই বস্তুটো ফিল কৰিব পাৰে। আমি সেই বস্তুটো আভাসটো দেখিবলৈ চেষ্টা কৰিছোঁ। আমি যিহেতু ইয়াত জামুগুৰিহাটত উপস্থিত আছোঁ, আমি থাকি লৈছোঁ, গতিকে আমি এই বস্তুটো দেখাই যাবলৈ চেষ্টা কৰি গৈছোঁ। অলপকৈ সকলো পৰিৱেশটো দেখুৱাই গৈছোঁ। ইয়াৰ পৰা যোৱা সময়ত সেৱক সেৱিকাসকলে উচুপি উঠিছিলে, কান্দি উঠিছিলে, ভাঙি উঠিছিলে, আমি দেখিছিলোঁ। আপোনালোকেও নিউজত হয়তো দেখিছিলে। এয়াই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। ইয়াত উঠি অহা নৱপ্ৰজন্মক কি ধৰণে ভকত শুশ্ৰূষা কৰিব লাগে, কি ধৰণে ঈশ্বৰমুখী হ'ব লাগে, কি ধৰণে ভক্তিপৰায়ণ হ'ব লাগে, সকলো শিকোৱা হয়। এই 3 দিনত, সেই 4 দিনত হয়তো যে আমাৰ যি এই সেৱক সেৱিকাসকল আছে তেওঁলোকে বহুত হয়তো সম্পৰ্ক গঢ় দিছে, বহুত হয়তো কথা শিকিছে। আৰু কি ধৰণে ভকত শুশ্ৰূষা কৰিব লাগে সেয়াও হয়তো তেওঁলোকে জানে, শিকিছে। এয়াই হ'ল আমাৰ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সেই আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী কৃষ্ণ। আৰু এয়াই আছিলে মায়াবিনী সেতু, এই ধৰণে দেখাইছোঁ। বৰ্তমান আমি উপস্থিত হ'লোহি এই ভোজনালয়টিত। আপোনালোকে দেখিছিলে আমি দেখাইছিলোঁ এই ভোজনালয়টিতে প্ৰায় 12,000 ভক্তই একেলগে একেটা সময়তে আহাৰ মুঠি গ্ৰহণ কৰিছিলে। আৰু এতিয়া যেন সেই 12,000 ভক্তও নাই আৰু সেই ভোজনালয় হৈ থকা নাই। এই ধৰণে দেখাইছোঁ। এয়া যিসমূহ ডেস্ক বেঞ্চ আছিলে সেয়াও লাহে লাহে লৈ যোৱা হ'ল। এই ধৰণে সকলোবোৰ ইয়াৰ পৰা লৈ যোৱা হ'ব। আৰু আপোনালোকে হয়তো ভাবিব পাৰে, বহুতসকলে আমাক সোধে যে এই বস্তুবোৰ কি হ'ব, যিবোৰ প্লাষ্টিক বা যিবোৰ অলপ লেতেৰা জাবৰ জোঁথৰ আছে সেইবোৰ কি হ'ব। বহুতসকলে এটা কমেণ্ট কৰে, আপোনালোকে লেতেৰা কৰিছে আমুক আমুক ইত্যাদি। এইসমূহ আমি জনাওঁ যে সকলোবোৰ চফা কৰি দিয়া হ'ব, সকলোবোৰ লৈ যোৱা হ'ব, একদম আগৰ ধৰণেই হৈ পৰিব। মুকলি পথাৰ যেনেকুৱা আছিলে সেই তেনেকুৱাই হৈ পৰিব, একদম পৰিষ্কাৰ হৈ পৰিব। গতিকে আমি ভিডিঅ'টি বনোৱা এটা উদ্দেশ্য, আপোনালোকক আমি এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ যে অধিৱেশনৰ পাছৰ পৰ্যায়টোত কেনেকুৱা হয় আৰু কি হৈ থাকে, আৰু ওচৰ চুবুৰীয়াসকলৰ য'ত স্থানীয় বাসিন্দাসকলৰ কি এটা মনোভাৱ হৈ থাকে, হৃদয়ত কি চলি থাকে। এতিয়া সকলোৱে হৃদয়ে অলপ ভাগি পৰিছে। আৰু এইসমূহ দেখিছে সকলোবোৰ চফা কৰি দিয়া হ'ব, সকলোবোৰ চব আগৰ ধৰণে হৈ পৰিব। আমি এই ধৰণে এই ভোজনালয়টোৰ পৰা বিদায় মাগিব লাগিব, আমি বেলেগ এটা স্থানলৈ যাম। বৰ্তমান আমি উপস্থিত হ'লোহি ৰন্ধনশাল। আৰু সেয়া দেখিছে, ইয়াতে ঠেলাত চাউল মুঠি নিয়া হৈছিলে আৰু প্ৰায় 302টা চৌকা একেলগে একেটা সময়তে ৰন্ধন কৰা হৈছিলে। এই ধৰণে দেখাইছোঁ চৌকাসমূহ। ইয়াতে প্ৰায় 302টা চৌকা একেলগে জ্বলোৱা হৈছিলে। আৰু সেই চৌকাও এতিয়া হৈ থকা নাই, চব নিস্তব্ধ হৈ পৰিছে, খালী হৈ পৰিছে। এই ধৰণে আমাৰ যি ৰন্ধনশাল আছিলে আৰু ইয়াতে আহাৰমুঠি ৰন্ধন কৰা হৈছিলে আৰু ইয়াতে ভক্তসকলে আহাৰমুঠি গ্ৰহণ কৰিছিলে। এই ধৰণে শিবিৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শিবিৰসমূহৰ পৰিৱেশটো বিভিন্ন জিলাৰ পৰা অহা ভক্তসকল এতিয়াও ইয়াত উপস্থিত নাই, সকলো নিজ নিজ স্থানলৈ, নিজ নিজ গৃহলৈ বুলি ঢাপলি মেলিলে। আমি দেখুৱাইছোঁ ইয়াতে এটা শিবিৰত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসমূহ আছিলে। এই 3-4টা দিন 5টা দিন ইয়াতে কটাইছিলেহি। এই ধৰণে শিবিৰসমূহ দেখুৱাইছোঁ, খালী হৈ পৰিছে। আমি প্ৰচাৰসমূহ কৰি থকা হৈছিলে। প্ৰচাৰসমূহ কৰি থাকোঁতে লেট্ৰিন বাথৰুমৰ আমি সা সুবিধাৰ আমি বস্তুবোৰ দেখুৱাইছিলোঁ। দেখুৱাওঁতে কিছুসকলে কৈছিলে যে আপোনালোকে দেখাইছে হয়, খুব সুবিধাবোৰ দিছে হয়, কিন্তু সেই লেট্ৰিন বাথৰুমৰ জেগাছোৱা অকণমান মাটি গেলেকনি হৈ যায়। গতিকে আমি দেখাব চেষ্টা কৰিছোঁ ইয়াত কোনো সেই ধৰণৰ সৃষ্টি হোৱা নাছিলে। এই ধৰণে সেয়া দেখিছে, সেয়া পকাসমূহ কৰি দিয়া হৈছিলে। এই ধৰণে আপোনালোকে আচৰিত হ'ব, ইয়াত বস্তুবোৰ ইমানেই ছিষ্টেমেটিক হৈছে, ইমানেই ডিচিপ্লিনত হৈছে। এতিয়াও আপোনালোকে এই শৌচালয় আছে ধৰি লওক, বা যি বাথৰুম আছে, লেট্ৰিন বাথৰুম এতিয়াও ব্যৱহাৰ কৰিব পৰা হৈ আছে। কোনো ইয়াতো আমি একো লেতেৰা দেখা নাই। আৰু ভাল চিন সেয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটো ভাল চিন, পজিটিভ চাইন বুলি ক'ব লাগিব। আমি বিভিন্ন প্ৰান্তত দেখোঁ যে খুব লেতেৰা হৈ থাকে বা লেতেৰা কৰি থৈ যায়, কিন্তু এতিয়াও যিহেতু অধিৱেশন ভাগ চেছ হোৱাৰ পিছতো এই ধৰণে আপোনালোকে এতিয়াও ব্যৱহাৰ কৰিব পৰা ধৰণত আছে। গতিকে ইয়াত আমি বহুত শৃংখলাবদ্ধত আমি অধিৱেশন ভাগ দেখিছোঁ, বহুতখিনি পৰিপাটি দেখিছোঁ, বহুতখিনি ইম্প্ৰুভমেণ্ট দেখিছোঁ। আৰু আমি ভাবোঁ যে লখিমপুৰত যি আমাৰ অধিৱেশন ভাগ হ'বলৈ গৈ আছে, অৰ্থাৎ অহা বছৰ 27 চনত, আমি তাত ভাবোঁ ইয়াতকৈ আৰু ভাল হওক, ইয়াতকৈ হাজাৰগুণা আৰু ভাল হওক, আৰু যাতে ভক্তসকলে আৰু ভাল পায়, সকলো সা সুবিধা পায়। আমি তাৰে ঈশ্বৰৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনালোঁ। আৰু লখিমপুৰবাসীকো আমি শুভেচ্ছা জনাইছোঁ। আপোনালোকেও যিহেতু প্ৰস্তুতি ইতিমধ্যে চলিয়ে গৈছে, আপোনালোককো সকলোকে, গোটেই লখিমপুৰবাসীক সকলোকে যাতে ঈশ্বৰে কৃপা কৰক, শক্তি দিয়ক। এই ধৰণে যিধৰণে তেজপুৰবাসীয়ে বা জামুগুৰি হাটবাসীয়ে যিধৰণে
এই বৃহৎ অনুষ্ঠানভাগ সাফল্যমণ্ডিতভাৱে সমাপ্তি পৰিলে। এই অনুষ্ঠানভাগি খুব ধুনীয়াকৈ হৈ গ'ল। গতিকে লখিমপুৰবাসীও যাতে সফল হওক তাৰে কামনা কৰিছোঁ। কৃষ্ণ। আপোনাসৱে যি এই জাবৰ জোঁথৰ যি আৱৰ্জনাসমূহ দেখিছে, এইসমূহ ইয়াৰ পৰা লৈ যোৱা হ'ব। ইয়াৰ পৰা চব চফা কৰি দিয়া হ'ব। বিভিন্নজনে বিভিন্ন এটা মতামত দিয়ে, লেতেৰা পেটা কৰিছে আমুক তামুক ইত্যাদি। আমি জনাওঁ যে সেইসকলক জনাসকলটো জানেই, আমি জনাওঁ যে যিসকল নাজানে এইসমূহ চব চফা কৰি দিয়া হ'ব। এই শিবিৰসমূহৰ পৰা ধৰি যিসমূহ ইয়াত আপোনালোকে দেখিছে, যিসমূহ বস্তু ব্যৱহাৰ হৈছিলে, সকলোবোৰ সামগ্ৰী ইয়াৰ পৰা লৈ যোৱা হ'ব। আকৌ আগৰ ধৰণে এইখন মুকলি পথাৰ হৈ পৰিব। নাটগৃহ, ইয়াতে নাটসমূহ হৈছিলে আৰু এতিয়া নাটগৃহ ভাগ খালী হৈ পৰিছে। লাহে লাহে বস্তুসমূহ সামগ্ৰীসমূহ লৈ যোৱা হৈছে। বৰ্তমান আমি উপস্থিত হ'লোহি এই যি আমাৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি আমাৰ পতাকা বেদীভাগ আছিলে আৰু ইয়াতে লাখ লাখ ভক্তৰ সমাগম ঘটিছিলে আৰু সেই পতাকা বেদীভাগো যেন এতিয়া খালী হৈ পৰিছে। আৰু এয়াই হ'ল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আমাৰ বাৰ্ষিক অধিৱেশন। ইয়াতে হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ সমাগম ঘটিছিলে আৰু এতিয়া খালী হৈ পৰিছে। আৰু আমি সংগীসকলে এক বছৰলৈ আমি ৰৈ থাকোঁ আমাৰ যি এই পবিত্ৰ অধিৱেশন ভাগিলে। আৰু এই এক বছৰ যি এই যাত্ৰা বা যি এই আমাৰ অধিৱেশন ভাগিলে যি আমাৰ মৰম শ্ৰদ্ধা প্ৰেম থাকে, ভক্তি থাকে আৰু 3 দিনত ইমান ধুনীয়াকৈ পটাপট গুচি যায়, আমি কোনো ভাবিবই নোৱাৰোঁ। কাৰণ আমি সকলোৱে গোটেই বছৰটোলৈ ৰৈ থাকোঁ আৰু এই 3টা দিন বা 4টা দিন ইমান খৰখেদাকৈ গুচি যায়, আমি মানে একো কল্পনা কৰিবই নোৱাৰোঁ। এয়াই হ'ল আমাৰ বাৰ্ষিক অধিৱেশনৰ স্থলীৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। পৰিৱেশটো দেখুৱাই গৈছোঁ। নাজানো কি কৰিছোঁ, ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ, আপোনালোকে জনাব আমাক। কিন্তু যিহেতু ভাল পাওঁ, আমি অধিৱেশন বুলি ক'লে ভাল পাওঁ। অধিৱেশন য'তেই হওক, অসমৰ চুকে কোণে য'তেই হওক, আমি চেষ্টা কৰোঁ উপস্থিত হ'বলৈ বুলি। মাথো ভিডিঅ' বনাবলৈ বুলি নহয়, প্ৰচাৰ কৰিম বুলি নহয়, কিন্তু ভক্তসকলৰ লগত একেলগে আমি চৰণ দৰ্শন কৰিবৰ বাবে, অলপ পদধূলা আমি শিৰত ল'বৰ বাবে, ভকতৰ সংগ পাবৰ বাবে এইধৰণে আমি নিজ ঘৰৰ পৰা ওলাই আহোঁ। আমিয়ে অহা প্ৰায় 20-22 দিন হৈ গ'ল ঘৰৰ পৰা ওলাই অহা। ঘৰ এখন যে আছে বুলি আমি পাহৰি গৈছোঁ। আমাৰ পৰিবাৰকো লৈ আহিছোঁ, আমিও উপস্থিত আছোঁ। ক'ৰবাত হয়তো আমি তলতো শুইছোঁ, ক'ৰবাত আপোনালোকে গম পাই যে স্কুটি লৈ আহিছোঁ, আমি ঠাণ্ডাতো আহিছোঁ। গতিকে বিভিন্ন কষ্টও হৈছে। কষ্ট নহয় একচুৱেলি, এয়া আমাৰ অধিৱেশন ভাল পাওঁ কাৰণে আমি এই ধৰণে ওলাই আহিছোঁ। আমাক কোনেও কোৱা নাই যে এই ধৰণে ওলাই আহক, প্ৰচাৰসমূহ কৰক বুলি। আমি মনতে এটাই ধ্যান লৈ আহিছিলোঁ, যিহেতু আমি ভিডিঅ' বনাই থকা আমি মনত এটাই উদ্দেশ্য যে যিসকল ভক্ত আহিব, সেইসকল ভক্ত আহিলে কি ধৰণে আহিব, কিহত আহিব, কোন দেশেদি সোমাব, ক'ত কি হৈছে, আমি সেই প্ৰচাৰসমূহ কৰিছিলোঁ। আৰু যিসকল ভক্ত আহিব পৰা নাই, যিহেতু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, সেই মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সকলে আহিব নোৱাৰা সকলে যাতে নিজৰ ঘৰতে থাকি নিজৰ মোবাইলত বা টিভিত যাতে আপোনালোকে উপভোগ কৰিব পাৰে, সেয়া আমাৰ লক্ষ্য সেয়াই আছিলে। আৰু আমি ভাবোঁ আমি সফল হৈছোঁ। ইয়াত প্ৰায় বহুতসকল ভক্তই আমাক মাত দিছে, মৰম দিছে, আশীৰ্বাদ দিছে। আৰু কি লাগে? টকা পইচা সকলো নহয়, ভিউজ লাইক ছাবস্ক্ৰাইব এই সকলো নহয়, আমাৰ সেইবোৰ প্ৰয়োজন নাই। ঈশ্বৰে কৃপা কৰি থাকিব, কিন্তু আমাক মাথো লাগে ভকতৰ সংগ। আমি ভকতৰ সংগ পাইছোঁ। অৰ্থাৎ কেইদিনমান আগলৈকে আমি এই জেগাত কাকো চিনি পোৱা নাছিলোঁ, কিন্তু এই জামুগুৰিহাটত প্ৰায় আমি এতিয়া চিনাকি হৈ পৰিছোঁ। আমি প্ৰায় 2-এজন ভক্তৰ ঘৰত আমি আছোঁ, নিজে আছোঁ, আজি পৰ্যন্তলৈকে আছোঁ। এয়াই হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। ইয়াত সম্পৰ্ক গঢ় হৈ ভকতৰ সংগ পাব পাৰি। কৃষ্ণ জয় গুৰু শংকৰ। এয়াই হ'ল আমাৰ মুকলি সভা কক্ষ। এই ধৰণে ইয়াতে হাজাৰ হাজাৰ ভক্তসকল সভাসমূহত অংশগ্ৰহণ কৰিছিলে আৰু এতিয়া সেই সভাও নাই, সেই ভকতো নাই আৰু সেই অধিৱেশনো ইয়াত চলি থকা নাই। এই ধৰণে আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ যি এই আমাৰ মুকলি মণ্ডপ আছিলে, সভাসমূহ হৈছিলে, আমি পৰিৱেশটো দেখাইছোঁ। এই ধৰণে খালী হৈ পৰিছে। আৰু আপোনালোকে গম পায় যে আমি এই গুৰু গৃহ ভাগিতে আছিলোঁ আৰু এই নামঘৰ ভাগি ভিতৰলৈ সোমাই আহিছোঁ, ভিতৰৰ পৰিৱেশটো দেখাবৰ বাবে। আৰু অলপ যোৱাৰ আগত মূৰ ধুৱাবৰ বাবে, ঈশ্বৰ শ্ৰীচৰণত সেৱা ভাগ কৰিবৰ বাবে এই ধৰণে আমি নামঘৰ ভাগি পৰিৱেশটো দেখাইছোঁ। ইয়াতে লাখ লাখ ভক্তৰে অলপ মূৰ ধুৱাইছিলে আৰু সেৱা ভাগ গ্ৰহণ কৰিছিলে। এই ধৰণে দেখুৱাইছোঁ। এতিয়াও সেই নামঘৰ ভাগ খালী হৈ পৰিছে। আৰু আমি জনামতে ফেব্ৰুৱাৰী 12 তাৰিখে দিনাখন এই আসন ভাগি, এই গুৰু আসন ভাগি বিসৰ্জন দিয়া হ'ব।
আৰু আমি ভাবিছিলোঁ এই 12 তাৰিখলৈকে ৰুম বুলি, কিন্তু আমি যিহেতু নিজ নিজ কামৰ বাবে আমি ৰ'ব নোৱাৰিম, গতিকে আমি যাব লাগিব আজি। গতিকে সেইধৰণে আমি দেখুৱাইছোঁ। এয়াই হ'ল আমাৰ গুৰু আসনভাগী, আপোনালোকে সেৱা গ্ৰহণ কৰি ল'ব। এয়াই হ'ল আমাৰ গুৰু আসনভাগী, আৰু অৰ্থাৎ ফেব্ৰুৱাৰী 12 তাৰিখৰ দিনাখন আসনভাগ বিসৰ্জন দিয়া হ'ব, এই স্থানৰ পৰা লৈ যোৱা হ'ব। আৰু আমি যিহেতু গুৰুগৃহ ভাগত আছোঁ, 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি আমাৰ অস্থায়ী নামঘৰ ভাগিত আছোঁ, এইধৰণে দেখাব চেষ্টা কৰিছোঁ। এইধৰণে আমাৰ গুৰুগৃহ ভাগিত আছোঁ, অলপ মূৰ দোৱালোঁ। আৰু আমি প্ৰচাৰসমূহ কৰি যাওঁতে বা ইয়াত আমি থাকোঁতে মেলোঁতে অশেষ ভুল হ'ব পাৰে, লাখ লাখটা হয়তো ভুল হ'ব পাৰে, জানিয়ে বা অজানিতে। আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে, আমি ঈশ্বৰৰ শ্ৰীচৰণতো আমি প্ৰণিপাত জনাইছোঁ। আপোনাৰ খবৰ শ্ৰীচৰণতো আমাক ঠাই দিব, আমাক নিজৰ বুলি ভাবি আমাক যাতে ক্ষমা কৰে। কিবা যদি আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰি যাওঁ, যাতে যদি কিবা ভুল ভ্ৰান্তি যদি ক্ষমা কৰে যেন প্ৰভু কৃষ্ণ জয়গুৰু শংকৰ। ভিডিঅ'টো ইমানেই আছিলে। এটা আভাস দিবলৈ চেষ্টা কৰিলোঁ যে অধিৱেশনস্থলীৰ পিছত কি এটা পৰিৱেশ হয়, কেনেকুৱা ধৰণৰ কি হয়। বহুতসকলৰ কিছুমান কুৱেশ্যন আছিলে, সেই কুৱেশ্যনসমূহ আমি দূৰ কৰিবলৈ চেষ্টা কৰিলোঁ যে এইখিনি জাবৰ জোঁথৰখিনি কি কৰিব বা কি ধৰণৰ কেনেকুৱা কি হ'ব। গতিকে আমি নাজানো কি কৰিলোঁ কি নাই, হয়তো বেয়াও হ'ব পাৰে, ভালো হ'ব পাৰে। হয়তো ইয়াৰ মাজতে ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁতে হাজাৰটা ভুলো হৈ যাব পাৰে। গতিকে আপোনাৰ খবৰ শ্ৰীচৰণত ঠাই দিব, ভুলটো যাতে আঙুলিয়াই দিয়ে। গতিকে আপোনাৰ শ্ৰীচৰণত আকৌ এবাৰ আমি প্ৰণিপাত জনাই ভিডিঅ'টি সামৰিব খুজিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, তেওঁলোকে ভালে থাকিব। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ।